নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বন্ধুসকল, আজি মই কথা পাতিম বহাগ মাহৰ প্ৰথম দিনটোত যদি এনে কাম কৰা হয় তেতিয়াহ'লে বছৰটোৰ বাবে আমি কঢ়িয়াই আনিব পাৰিম সুখ শান্তি আৰু সমৃদ্ধি। গতিকে আহক বন্ধু বান্ধৱীসকল, আমি প্ৰথমে আমাৰ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধুসকল, নতুন বছৰটোৱে সকলোলৈকে নতুন কিছু লৈ আহে। নতুন বছৰটো যাতে মংগলময় হয় তাৰ বাবে বছৰৰ আৰম্ভৰ মুহূৰ্ততে এনে কাম কৰা উচিত, যাতে নতুন বছৰটোত আমি কোনো দুখ কষ্ট ভোগ কৰিবলগীয়া নহয়। সেইবাবে বছৰৰ প্ৰথম দিনটো আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। হিন্দু শাস্ত্ৰৰ অনুযায়ী বছৰৰ প্ৰথম দিনটোত ভালভাৱে কটাব পাৰিলে বছৰৰ বাকী দিনবোৰো ভালভাৱে পাৰ হয়। অৰ্থাৎ এই দিনটোত যি কাৰ্য কৰা হয় তাৰ প্ৰভাৱ বছৰৰ বাকী দিনবোৰতো পৰে। সেয়েহে বছৰৰ প্ৰথম দিনটোত চেষ্টা কৰিব লাগে ৰাতিপুৱা খুব সোনকালে উঠিবৰ বাবে। শুৱাৰ পৰা উঠিয়েই পূব দিশে মূৰ কৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে বছৰটো খুব ভালভাৱে পাৰ হয় আৰু মনৰ ইচ্ছাবোৰ যাতে পূৰণ হয়। বছৰৰ প্ৰথম দিনটোত সকলোৰে লগতে আনন্দত কটাবলৈ চেষ্টা কৰিব লাগে আৰু হাঁহি মুখৰ লগতে ৰং ধেমালিৰ মাজত যাতে দিনটো কটাবলৈ পৰা যায় তাৰ বাবে চেষ্টা কৰাটো খুবেই মংগলজনক। এনে কৰিলে শৰীৰত পজিটিভ এনাৰ্জি বৃদ্ধি পায় আৰু এই পজিটিভ এনাৰ্জিয়ে বছৰৰ বাকী দিনবোৰতো পজিটিভ ৰখাৰ চেষ্টা কৰিব। বছৰৰ প্ৰথম দিনটোত নিজৰ সামৰ্থ্য অনুযায়ী দুখীয়া আৰু অসহায় লোকক কিবা দান কৰিব পৰাটো অতি মংগলজনক। এনে কৰিলে বছৰটোত নানান ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা পাব পাৰি। বছৰৰ প্ৰথম দিনটোত পৰিয়ালৰ সুখ শান্তি বজাই ৰাখিবৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। বিশেষকৈ সিদ্ধিদাতা গণেশৰ ওচৰত প্ৰাৰ্থনা কৰাটো অতি মংগলজনক। অকল সেয়াই নহয়, সিদ্ধিদাতা গণেশৰ ওচৰত প্ৰাৰ্থনা কৰিলে সকলো কাৰ্যতেই সফলতা পোৱা যায়। বন্ধুসকল, নতুন বছৰৰ প্ৰথম দিনটোতেই শুৱাৰ পৰা উঠিয়েই সূৰ্যক প্ৰণাম কৰিব লাগে আৰু ঘৰৰ জ্যেষ্ঠজন অৰ্থাৎ গুৰুসকলক প্ৰণাম কৰি আশীৰ্বাদ ল'ব লাগে যাতে বছৰটো ভালভাৱে পাৰ হয়। বন্ধুসকল, আজিলৈ ইমানকে আলোচনা কৰিলোঁ। আশা কৰোঁ এই নতুন বছৰটোৱে যেন আপোনালোকলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। গতিকে বন্ধুসকল, ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ।